আৰু তাৰ পাছত পুলিচ ডাইৰেক্ট তোমাৰ ৰুমত সোমাই যাব। সোমাই দেখিব তোমাৰ ৰুমত এজন পুৰুষ সোমাই আছে। পোলাও? আৰে মোৰতো খুব প্ৰিয় পোলাও। ভালে কৰিলা বুইছা, আজি আহিলা। ঝৰ্ণাৰো বৰ প্ৰিয়। হয় নেকি? এৰা দেখিছা, খুলখালি আৰু মোৰ চইচ কিন্তু একেই। মোক ক্ষমা কৰি দিবি পাহাৰী। মোৰ ইমান সাহস নাই যে মই সেই দানৱকেইটাৰ লগত যুঁজিম। মই কেৱল মোৰ কথা চিন্তা কৰা নাই, মোৰ মা অকলশৰীয়া। যদি মাৰ কিবা অপকাৰ কৰে সিহঁতে। এই বেয়া কাম কৰা স্বভাৱটো এনেকুৱা এটা লেতেৰা স্বভাৱ, এবাৰ তোৰ গাত লম্ভিলে ই জীৱনত তোক এৰি নিদিয়ে। এয়া বেয়া কাম কেনেকে হ'ব পাৰে? মইতো প্ৰেম কৰিছো। আপুনিও যে মানুহজন আৰু ইমান পলমকৈনো আহিব লাগেনে? হেৰা, এই তুমিতো শৰ্মাক জানাই। আজি চাৰিআলিতে পালো। উহ ৰাম, একে জোকে লগা দি লাগি ধৰিছে ন, আহিবলৈকে নিদিয়ে। গৌৰৱে বাৰে বাৰে আপোনাৰ কথাকে সুধি আছিলে। হয় নেকি? আমি বৰ ভাল জয় পালোহি। অঁ, সকলোৰে ভাগ্যত এনেকুৱা জয় পোৱা টান। সেইটো হয় বাৰু। ক'বলৈ গ'লে পাহাৰীৰ কপালখন খুব ভাল। আমি ভবাই নাছিলোঁ তাইক যে আমি ইমান সম্ভ্ৰান্ত ঘৰ এখনলৈ বিয়া দিব পাৰিম বুলি। সকলো ভগৱানৰ কৃপা জোনাকী। গৌৰৱে পাহাৰীক বৰ মৰমত ৰাখে জানেনে? আজি গৌৰৱ অহাৰে পৰা তাইক তাৰ ওচৰতে বহুৱাই ৰাখিছে। মই তেতিয়াই বুজি পাইছোঁ সিহঁত দুটাৰ মাজত খুব মৰম আছে। তেনেকেই সিহঁত সুখত থাকক দিয়া। আমাৰনো কি আৰু, সন্তানৰ সুখেই আমাৰ সুখ। হোৱা, শুই থাকা। কৃষ্ণ নাৰায়ণ হৰি হৰি হৰি। বাইদেউ, তই সঁচাকৈ কৈছতো? মানে ভিনদেউৰ উভতি অহাৰ সম্ভাৱনা নাই? উফ ৰাম, কিনো একেটা কথাকে সুধি থাক? নহয়ো, ভয় লাগে। ভিনদেউৰ যিহে খং, মোক ইয়াত দেখিলে সৰ্বনাশ হ'ব। কিয়? এইখন অকল তেওঁৰে ঘৰ নহয়, মোৰো ঘৰ। তই মোৰ আলহী। সেই বুলিয়ে সান্তনা লৈ থাকোঁ আৰু। কিন্তু ভয়টো লাগিবই দেচোন। হা, ৰচোন, তই কি কৈ আছিলি? পাহাৰী ঘৰত নাই? কিবাটো হৈছে পাহাৰীৰ। সেইদিনা ৰাতি কান্দি থকা দেখিছিলোঁ। আজি কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গ'ল। যি গ'ল এতিয়ালৈকে উভতি অহাই নাই। গৌৰৱ ক'ত? ৰুমতে আছে। গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া নেকি? সেইটোহে গম পোৱা নাই। জানিব লাগিব বাইদেউ। এইখন ঘৰত যদি তই ৰাজত্ব কৰিব বিচাৰিছ, ঘৰখনত কি ঘটি আছে সেয়া তই জানিব লাগিব। এতিয়া তোৰ প্ৰধান শত্ৰু হ'ল পাহাৰী আৰু গৌৰৱ। আৰু শত্ৰুৰ দুৰ্বলতাবোৰ জানিলেহে তই শত্ৰুক বশ কৰিব পাৰিবি। ইয়াকেই কয় কূটনীতি। কিন্তু সিহঁতৰ দুৰ্বলতা কি মই কেনেকৈ জানিম? জেঠী দেখিছ? জেঠীয়ে ডাইৰেক্ট এটেক নকৰে, স্থিৰ হৈ লক্ষ্য কৰি থাকে আৰু অপেক্ষা কৰে
উপযুক্ত সময়ৰ বাবে। এতিয়া আমাৰো সময় স্থিৰ হৈ লক্ষ্য কৰা। আক্ৰমণৰ সময় অহা নাই বাইদেউ, ধৈৰ্য ধৰিব লাগিব। নাই, মই এনেকৈ ভয় কৰি বহি থাকিলে নহ'ব। সেই অন্যায়ৰ বিৰুদ্ধে মই যুঁজিবই লাগিব। কিন্তু মোৰ বাবে মই মোৰ ঘৰখনকতো বিপদত পেলাব নোৱাৰোঁ, আৰু আনফালে সেই মানুহজনৰ লগতো সংসাৰ কৰি থাকিব নোৱাৰোঁ। এটা মুহূৰ্তও মোৰ এই মানুহটো একেবাৰে সহ্য নোহোৱা হ'ল। কি কৰোঁ মই এতিয়া? এৰিবও নোৱাৰা হ'লো, অথচ সেই মানুহটোৰ লগত থাকিবও নোৱাৰা হ'লো। কিন্তু বিকল্প এটাতো থাকিব পাৰে। প্ৰতিটো সমস্যাৰে এটা সমাধান থাকে, যদিহে মানুহে বিচাৰিব জানে। গতিকে মোৰ সমস্যাৰ সমাধান কিয় নাথাকিব? বৃষ্টি। পাহাৰী? হেল্ল'? বৃষ্টি, এই ৰাতিখন তোমাক ফোন কৰি ডিষ্টাৰ্ব কৰিলোঁ। প্লিজ বেয়া নাপাবা। মই বৰ ডাঙৰ সমস্যা এটাত পৰিছোঁ। মোক তোমাৰ সহায় লাগে। অৱশেষত মোৰ প্ৰয়োজন হ'লেই। তুমি মোক প্লিজ ক্ষমা কৰি দিয়া। তোমাৰ কথাত মই বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি মই সেই মানুহজনৰ প্ৰকৃত স্বৰূপ দেখিলোঁ। নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ মানুহ ইমান তললে পৰিব পাৰে। যেতিয়া মোৰ বিয়া ভাগিছিল, ময়ো শুব পৰা নাছিলোঁ। 6 মাহ লাগিছিল মোক এই প্ৰবঞ্চনাৰ পৰা নিজকে মুক্ত কৰিবলৈ। নিজকে ঠিকেই বুজিলোঁ, কিন্তু বিয়া ভঙাৰ বাবে সমাজৰ আগত ময়েই দায়ী হ'লোঁ, চৰিত্ৰহীনা। আমাৰ দুয়োজনেৰে জীৱন ধ্বংস কৰা মানুহজন কিন্তু একেই। যদি মই তোমাৰ সহায় পাওঁ, তাৰ কৰ্মৰ উচিত শিক্ষা মই তাক দিব পাৰিম। মই আছোঁ তোমাৰ লগত। থেংক ইউ ছ' মাছ বৃষ্টি। কোৱা, কি সহায় লাগে তোমাক? আৰে মোৰ জীৱনটোত কামৰ ভাল বেয়া বুলি কোনো সংজ্ঞাই নাই। মই মাথো চিনি পাওঁ ছাকচেছ, বিজয়। সেয়াই মোৰ লক্ষ্য। গোটেই ৰাতিটো ভাবিলোঁ, বেয়া কাম কৰিছোৱে যিহেতু লিষ্টখন অকণমান দীঘলীয়া কৰোঁ। মানে
মানে সাপ মাৰি নেজত বিষ কিয় আৰু মোক কপি কৰিছ নেকি? তই মোৰ দৰে কথা কোৱা আৰম্ভ কৰিলি যে? আমি সিহঁতক ভয় খোৱালোঁ ঠিকেই, ভয়ো খালে, কিন্তু আৰু ভয় খুৱাব লাগিব। কথাৰে নহয়, কামেৰে ভয় খুৱাব লাগিব। কিন্তু কৰিবি কি? মোৰ এই খোলখালিজনী অলপ বেছিকৈ উৰিছে, তাইক অলপ তললৈ নমাব লাগিব। জিয়াবাৰ হৈছে কি? কালি গধূলিৰ পৰা ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই যে। হ'ব দে, মই আছোঁ তোৰ লগত। যেতিয়ালৈকে দেশত নিবনুৱা সমস্যা থাকিব, তেতিয়ালৈকে অলপ পইচাৰ বিনিময়ত বেয়া কাম কৰা মানুহৰ অভাৱ নহয়। মই জানো যে তোৰ ওচৰত কিবা নহয় কিবা বেয়া বুদ্ধি থাকিব, আৰু সেইকাৰণে ইমান ৰাতিপুৱাই তোক মাতি আনিছোঁ। আৰে মোৰ জীৱনটোত কামৰ ভাল বেয়া বুলি কোনো সংজ্ঞাই নাই। মই মাথো চিনি পাওঁ ছাকচেছ, বিজয়, সেয়াই মোৰ লক্ষ্য। পৃথিৱীৰ প্ৰতিজন মানুহৰে লক্ষ্য আছে, আৰু সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰত্যেকেই সংগ্ৰাম কৰি আছে। কিন্তু মূল কথাটো হ'ল এই সংগ্ৰামত জয়লাভ কৰা। তাৰ বাবে তই কি পথ বাছনি কৰ সেয়া মেটাৰ নকৰে। এবাৰ এই সত্য পোহৰলৈ অহাৰ পাছত তুমি সাহস কৰিব পাৰিবা সমাজৰ আগত মুখ খোলাৰ, আৰু গৌৰৱৰ কুকৰ্মবোৰৰ কথা সমাজৰ আগত খুলি কোৱাৰ? আচৰিত, মই যিমান ভাবিছিলোঁ তাতকৈ বহুত বেছিয়ে বেয়া মানুহ গৌৰৱ। তোমাৰ ভাগ্য ভাল আছিল, সেইটো মানুহৰ পৰা তুমি বাচি গ'লা। কিন্তু মই ফচি গ'লোঁ। কিন্তু তুমি ফচি গ'লে নহ'ব, তাৰ পৰা বাহিৰ ওলাব লাগিব। এই কামটো ইমান সহজ নহয় বৃষ্টি, বহুত ৰিস্ক আছে। তুমিয়ে দেখোন কৈছা তোমাক বিকল্প লাগে। তুমি তাৰ লগত থাকিবও নোৱাৰা আৰু তাৰ পৰা আঁতৰিও আহিব নোৱাৰা। সেই গতিকে ৰিস্কটো ল'বই লাগিব। সেইবাবেইতো মই তোমাৰ সহায় বিচাৰিছোঁ। মই কি কৰা উচিত বৃষ্টি? এটা উপায় আছে। কি? গৌৰৱৰ আচল চৰিত্ৰ সমাজৰ আগত দেখুৱাবলৈ ইয়াতকৈ আৰু ভাল বিকল্প একোৱেই হ'ব নোৱাৰে। তুমি কি বিকল্পৰ কথা কৈছা? দৰ্শনাৰ গিৰিয়েক, কি নাম আছিল তাৰ? মানৱ। মানৱ? দৰ্শনা, দৰ্শনা,
দৰ্শনা ঐ দৰ্শনা দৰ্শনা ক'ত মৰিলে এজনী দৰ্শনা ফোনটো নালাগে দেখোন ক'ত গ'ল এজনী দৰ্শনা দৰ্শনা এনেকুৱা সময়ত মানুহৰ টলাৰেঞ্চ কম থাকে যিকোনো কথাই সহিব নোৱাৰে তাতে আকৌ মৃত্যু কেতিয়া কাষ চাপি অহাৰ অনুভৱ কৰিব পাৰে কিন্তু মানৱ কেনেকৈ বিকল্প হ'ব কাৰণ আমি নোৱাৰা কাম কেৱল মানৱেই কৰিব পাৰে যদি দৰ্শনা আৰু গৌৰৱৰ গোপন সম্পৰ্কৰ কথা কেনেবাকৈ মানৱে গম পায় তেতিয়া কি হ'ব ভাবিছানে বৰ্তমান মানৱৰ যি মানসিক অৱস্থা এনে অৱস্থাত ঘৈণীয়েকৰ এনে বিশ্বাসঘাতকতাক সি কেতিয়াও শান্ত মগজেৰে গ্ৰহণ কৰিব নোৱাৰিব চিঞৰি চিঞৰি সকলোৰে আগতে জনাই দিব দৰ্শনাই তাৰ লগত কৰা অন্যায়ৰ কথা আৰু এবাৰ এই সত্য পোহৰলৈ অহাৰ পাছত তুমি সাহস কৰিব পাৰিবা সমাজৰ আগত মুখ খোলাৰ আৰু গৌৰৱৰ কুকৰ্মবোৰৰ কথা সমাজৰ আগত খুলি কোৱাৰ কিন্তু মানুহজন অসুস্থ বেমাৰী মানুহ এজনক এনেকৈ মানসিক শাস্তি দিয়াটো উচিত হ'বনে মানৱ এতিয়াও মানসিক কষ্টতেই ভুগি আছে আৰু এনেকৈ অন্ধকাৰত থাকি মৃত্যুবৰণ কৰাতকৈ আচল কথাটো জানি বিদায় লোৱাটো বেছি উচিত হ'ব বুলি মই ভাবোঁ তুমি ঠিকেই কৈছা এই ক্ষেত্ৰত গৌৰৱৰ লগতে দৰ্শনা সমানেই অপৰাধী গৌৰৱে যিদৰে মোৰ লগত বিশ্বাসঘাতকতা কৰিছে ঠিক সেইদৰে দৰ্শনায়ো মানৱৰ লগত বিশ্বাসঘাতকতা কৰিছে গতিকে ন্যায় কেৱল মোৰ লগতে নহয় মানৱৰ লগতো হ'ব লাগিব